Hello everyone, Namaskar, welcome back to the channel. Aji ahisu Saraighat Lake Park, Amingaon, Guwahati. Enekwa ekhon place jot calmness, beauty aru lakeside vibes ekeloge poa jay. Bolok ekeloge explore koru. Welcome to Saraighat Lake Park. প্ৰথমতে গেটৱে এণ্ড টিকেট কাউণ্টাৰৰ পৰা আৰম্ভ কৰোঁ। লেটছ গো। ইয়াৰ আচল নামটো হৈছে স্প্ৰী ৱাক চৰাইঘাট লেক, বাট আমি চবেই চৰাইঘাট লেক বুলিয়ে ভালকৈ জানো, হয়নে? এইটোৱে হৈছে এণ্ট্ৰেঞ্চ গেট, লগতে টিকেট কাউণ্টাৰ। পাৰ পাৰ্চন 50 ৰুপিজ এণ্ট্ৰি এণ্ড অনলি 500ত সকলোকেইটা এমিউজমেণ্ট ৰাইডছ এনজয় কৰিব পাৰি। অনলি ফৰ অল কাইণ্ডছ অফ ৱাটাৰ ৰাইডিঙৰ কাৰণে ইয়াত নহয়, ভিতৰত তাৰ কাৰণে এক্সট্ৰা টিকেট ছিষ্টেম আছে। ইউ কেন চুজ এনি ওৱান অফ দেম অৰ গ' ফৰ অল। দিছ ৱে বাহিৰত কাৰ্ছ পাৰ্কিং ছাইট হুইচ ইজ কুৱাইট স্পেচিয়াছ আৰু ইনচাইড গেটৰ ফালেও ছেইম পাৰ্কিং স্পেচ এভেইলেবল আছে। Now guys, let's walk for a bit. Come on. পাৰ্কখনৰ এন্ট্ৰেন্স আৰু পাথৱে বহুতে ক্লিন, সো ফেমিলি আৰু কাপলছৰ কাৰণে ৱাক কৰিবলৈ বহুতে সুবিধাজনক আৰু বহুত ভাল। Now Lakeside. গাইজ সঁচাকৈ লেকটো বহুত ডাঙৰ। এই একদম সেইটো মূৰৰ পৰা একদম ইফালৰ পৰা ইফাললৈকে ইয়াৰ চবতকৈ বিউটিফুল পাৰ্ট হয় এই লেক চাইড ৱাকৱেটো, য'ত পানীৰ ৰিফ্লেকশ্যন আছে, ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে আৰু একদম পৰিৱেশটো শান্ত পৰিৱেশ আৰু ইনষ্টাগ্ৰাম শ্বটৰ কাৰণে বিৰাট পাৰফেক্ট। ৱাহ, আমাৰ নেচাৰেলি বিউটিফুল ছুইমাৰ্ছবিলাক ৰিলেক্স হৈ আছে। অলপ পিছতে আকৌ পানীত নামিব, মই তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম। আৰে ইছকো কিয়া হুৱা? ই ছাইড হৈ অকলে বহি আছে যে, ই চাগে মেল ৰাজা ফিমেল ৰাজাকেইটা ইয়াক পাত্তা দিয়া নাই চাগে। কিমান ভাল লাগিছে চাই ন? ৱাও। Oh wow.
এয়া টিকেট প্ৰাইচেছ অন বৰ্ড ফৰ ডিফাৰেণ্ট ৰাইডছ ডিফাৰেণ্ট টিকেটছ গাইজ মোক চাওক টু মাছ হেপী মই পাৰ্কত বহুত কেইটা চিটিং এৰিয়াছো আছে য'ত বহি আপোনালোকে ধুনীয়া ভিউ এনজয় কৰিব পাৰে আৰু আই থিংক গধূলি সময়খিনি বেষ্ট হ'ব পাৰ্কখনত আহি বিৰাট ভাল লাগিছে স্পেচিয়েলি সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাট ভাল কাৰণ সিহঁতৰ খেলাৰ কাৰণে বহুত কেইটা অপশ্যনছ আছে বহুত ধুনীয়া পাৰ্ক If you love me, I'll be with you. If you don't leave me on. If you want me, tell me. I need to know you. If you অভাৰঅল চৰাইঘাট লেকখন বহুতেই ধুনীয়া পিচফুল ইয়াত আহিলে আপোনালোকে নিশ্চয় সেইখিনি এক্সপিৰিয়েঞ্চ কৰিব আৰু যদি আমিনগাঁৱত আছে বা গুৱাহাটীত আছে তেতিয়াহ'লে এবাৰ হ'লে ইয়াত হুমকি মাৰিব স্পেচিয়েলি উইকেণ্ডত আহিলে বহুত ভাল এইফালে টয়লেট ৰুমছ আছে যদি ইমাৰ্জেঞ্চি লাগে তেতিয়া যাব পাৰে गाइस फोटोशूट करना हो या रील्स करना हो जो भी करना हो प्लेस एकदम परफेक्ट वाली है লেকটোৰ পিছফালে ট্ৰেইন গৈ আছে ঠাণ্ডা লাগি গৈছে এতিয়া আকৌ স্ৱেটাৰ ওলাই গৈছে गाइस लेक साइड खिनि ठंडा कस बटा मारि আছে कफি खाइ लो
আৰু ভোকো লাগিছে। লেটছ চি কি আছে খাবলৈ। ওৱান কাপ কেপাচিনো এণ্ড স্প্ৰিং ৰোল লৈছোঁ। ইয়াত অকল এইবোৰেই পোৱা যায়। অল ফাষ্ট ফুড আইটেমছ, কফি এণ্ড ফ্ৰুট জুচেছ এইবোৰ এভেইলেবল হয় ইয়াতে। গাইজ প্ৰপাৰ লাইটিং অন কৰি দিছে। যেতিয়া কমপ্লিটলি এন্ধাৰ হ'ব তেতিয়া ইয়াৰ লুকছ গাজব হৈ যাব। মই ইমান টাইম নাথাকোঁ, আপোনালোকে আহিলে দেৰিকৈ আহিব, তেতিয়া দেখা পাব দ্য গাজব লুক কেনেকুৱা লাগে। এতিয়াও ছেমি গজব লুক আহিছে বাৰু। গাইজ এতিয়া কিন্তু গৰম লাগিছে আকৌ, কাৰণ লেকটোৰ অপজিট ছাইডত আছোঁ, এইফালে ঠাণ্ডা বতাহটো নাই। তো গাইজ এয়াই আছিল আজি চৰাইঘাট লেক পাৰ্কৰ ব্লগ। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এগেইন লগ পাম নেক্সট ব্লগত, তেতিয়ালৈকে চাই থাকিব মোৰ চেনেল পম্পী বৰা ব্লগছত। আণ্টিল দেন বাই বাই, টেক কেয়াৰ আৰু থেংক ইউ ফৰ ৱাচিং।